Hello student, finally compartmental exam 2026 or resultor date announce korile শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে তো বহুতো ষ্টুডেণ্টে সুধি আছিলা কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব তো আজি যেহেতু টুইট কৰিছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আমি 100% কনফাৰ্ম আপডেট লৈ আহিছোঁ তো এতিয়া বহুতে সুধি আছে যে যোনটো টুইট আমি দেখুৱাইছোঁ এটো ৰিয়েল হয় নে ফেক হয় তো ছাত্ৰ ছাত্ৰীসকল এটো ৰিয়েল হয় তোমালোকে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰৰ টুইট যদি চেক কৰা ধুনীয়াকৈ দেখা পাবা ফেচবুকতো যদি চোৱা তাতেও দেখা পাবা যে তেওঁ টুইট কৰিছে যে দ্য আসাম ষ্টেট স্কুল Education Board will declare the result of the HSLC compartmental examination 2026 on 23rd June 2026 তো ছাত্ৰ ছাত্ৰীসকল এটো ৰিয়েল আপডেট হয় তো আগতো তোমালোকক আমি কেতিয়া ৰিজাল্ট দিব ভিডিও এটা দিছিলো তাতে তোমালোকক কৈছিলো যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট 20 জুনৰ পাছতহে দিব কিন্তু বহুতো ইউটিউবাৰে তেনেকৈ ফেক ভিডিঅ'জ দি আছিলে তোমালোকে সেইবোৰ চাই আমাক এনেই মেছেজ কৰি আছিলা ৰিজাল্ট কেতিয়া দিব 15 জুনত দিব নেকি বা কাইলৈ দিব নেকি তেনেকৈ ডেইলি মেছেজ আহি আছিলে বহুত তো আমি ৰিপ্লাই দিয়া নাই কিয়নো কনফাৰ্ম আমি আপডেট পোৱা নাছিলোঁ তো আমাৰ চেনেলত তেনেকৈ এনেই ফেক নিউজবোৰ দি থকা নহয় যেতিয়া ৰিয়েল আপডেটবোৰ আহে তেতিয়াহে আমাৰ চেনেলৰ জৰিয়তে তোমালোকক আপডেটবোৰ দিবলৈ ট্ৰাই কৰোঁ তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিছিলা তেওঁলোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট 23 জুনত দিব আৰু তোমালোকে মৰ্নিং 11 AM তোমালোকে ৰিজাল্ট চাব পাৰিবা আৰু ৰিজাল্ট তোমালোকে মেট্ৰিক ৰেগুলাৰ এক্সামৰ ৰিজাল্ট যেনেকৈ চেক কৰিছা সেই সেম নিয়মতে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট চেক কৰিব পাৰিবা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যোনটো অফিচিয়েল এপছ আছে সেই এপছত তোমালোকে ৰিজাল্ট চাব পাৰিবা বা মেট্ৰিক পৰীক্ষাৰ যিখিনি ৱেবছাইট আছিলে সেই ৱেবছাইটখিনি তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল এই আপডেটটো তোমালোকৰ ৰিয়েল হয় ফেক আপডেট নহয় তো তোমালোকে টেনশ্যন নল'বা তোমালোকৰ ৰিজাল্ট 23 জুনত দি দিব আৰু ৰিজাল্ট ঘোষণা কৰাৰ পাছত যিসকলে পাছ কৰিবা তেওঁলোকে সেম ইয়াৰতে হায়াৰ ছেকেণ্ডেৰী কাৰণে এডমিশ্যন ল'ব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল আৰু যদি তোমালোকৰ এই টপিক ৰিগাৰ্ডিং কিবা ডাউট থাকে কমেণ্টছত জনাবা